নমস্কাৰ ৰাইজ, আজি আমি গজা বনাওঁ আহক। প্ৰথমতে মই 3 কাপ ময়দা লৈছোঁ। মই এনেকুৱা সৰু চাহ খোৱা কাপ ব্যৱহাৰ কৰিছোঁ, সেয়েহে আপুনিও এনেকুৱা সৰু কাপ ব্যৱহাৰ কৰিব, তেতিয়া জুখিবলৈ সুবিধা হ'ব। তাৰপিছত মই এনেকৈ 3 চামুচ গৰুৰ ঘিউ লৈছোঁ। মই অন্নপূৰ্ণা ঘিউ ব্যৱহাৰ কৰিছোঁ। আপুনি যিকোনো কোম্পানীৰ ঘিউ ব্যৱহাৰ কৰিব পাৰে আৰু ঘিউ নাথাকিলে আপুনি ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত চাহ খোৱা চামুচেৰে 3 ভাগৰ 1 ভাগ বেকিং ছ'ডা ল'লোঁ। মন কৰিব, ছ'ডা বেছি নিদিব। যদি ছ'ডা বেছি দিয়ে তেনেহ'লে গজাটো ভাঙি যাব আৰু খাবলৈ ভাল নহ'ব। এতিয়া আপুনি গোটেইখিনি বস্তু হাতেৰে এনেদৰে মাখি ল'ব, তেতিয়াহে ডোটো ঠিক হ'ব। অকণমান পিছত আপুনি এই মিক্সাৰখিনি হাতত লৈ মুঠা বান্ধি চাব। যদি মাখা বান্ধে তেতিয়া মিক্সাৰখিনি পাৰফেক্ট হৈছে বুলি জানিব। আৰু তাৰপিছত দৰকাৰ অনুযায়ী পানী দি কিনে আটা মৰাৰ নিচিনা ডোটো মাৰি ল'ব। ডোটো বনাই হৈ যোৱাৰ পিছত আধা ঘণ্টাৰ কাৰণে ঢাকি থ'ব। তাৰপিছত আমি গেছটো অন কৰি চেনিৰ চিৰাপখিনি বনাবৰ কাৰণে এটা চচপেন পাতি 2 কাপ চেনি আৰু 1.5 কাপৰ অলপ বেছি পানী দিলোঁ। চিৰাপখিনি কিন্তু মাজে মাজে লৰাই থাকিব, নহ'লে আঠা লাগি ধৰিব। অকণমান পিছত দেখিবলৈ পাব চেনিখিনি পানীৰ লগত মিহলি হৈ গৈছে আৰু কালাৰটো সলনি হৈ গৈছে। তাৰপিছত আঙুলিত লৈ আঠা হৈছে নে নাই চাব। যদি আঠা হৈছে তেতিয়া জানিব চিৰাপখিনি পাৰফেক্ট হৈছে আৰু লগে লগে গেছটো অফ কৰি দিব। আধা ঘণ্টাৰ পিছত আপুনি বাতিটো গুচাই চালে দেখা পাব ডোটো গজা বনোৱাৰ কাৰণে পাৰফেক্ট হৈ গৈছে। এতিয়া মই প্ৰথমতে কিটচেন স্লেবটো চাফা কৰি লৈছোঁ। তাৰপিছত কিটচেন স্লেবত ডোটো উলিয়াই লৈছোঁ আৰু হাতেৰে মই এনেদৰে হেঁচি মাৰি লৈছোঁ। পিছত এখন ছুৰীৰে ডোটো দুভাগত কাটি ল'লোঁ। আকৌ এই দুভাগটো জৰা লগাই দিম। এনেকৈ ছাইডবোৰ মোৰ নিচিনা আঙুলিৰে হেঁচি আপুনিও মাৰিব। আপুনি চাব পাৰে মই এনেকৈ আঙুলিৰে আৰু হাতেৰে হেঁচি মাৰি আছোঁ। আপুনিও এনেকৈ মাৰিব। যিমানে আপুনি কাটি জৰা লগাই যাব, সিমানে গজাকেইটা ভাল হৈ উঠিব। মই ইয়াতে 7 বাৰমান কাটি জৰা লগাই দিছোঁ। তাতকৈ আপুনি বেছিও কৰিব পাৰে। অকণমান সময় লাগিব পাৰে, কিন্তু আপুনি এইকেইটা ষ্টেপ ফ'ল' কৰিব। এনেকৈ কাটি জৰা লগাই গৈ থাকিব, তেতিয়াহে গজাকেইটা পাৰফেক্ট হ'ব। মই এতিয়া আপোনাক কাটি দেখুৱাই দিওঁ। আপুনি চাওক কি ধুনীয়া দেখিবলৈ হৈছে। তাৰমানে গজা বনাবলৈ ডোটো ৰেডি হৈ গৈছে। এতিয়া মই ফাইনেল কাটিং কৰিম গজা বনাবলৈ। ডোটো সৰু সৰুকৈ পিচ কৰি কাটি লৈছোঁ। দেখাত প্ৰথমতে সৰু হ'ব পাৰে, পিছত যেতিয়া তেলত ভাজিব তেতিয়া ডাঙৰ হৈ ফুলি যাব। সেইকাৰণে আপুনি ডাঙৰকৈ নাকাটিব। মই গেছটো অন কৰি কেৰাহী এটা তুলি দিলোঁ আৰু তেল গৰম কৰিব দিলোঁ। তেলখিনি সিমান গৰম হ'বলৈ দিব নালাগে, মাত্ৰ অকণমান আঙুলিৰে চুব পৰাকৈ হ'লেই হ'ব। তাৰপিছত এটাকৈ গোটেইকেইটা তেলত দি দিলোঁ। অলপ সময় পিছত গজাকেইটা দেখিব লাহে লাহে ডাঙৰ হৈ আহিব ধৰিছে। তাৰপিছত গজাকেইটা এটাকৈ ওলটা পালটাকৈ লৰাই দিব। কিছু সময় পিছত গজাকেইটা ৰঙাচুৱা হ'বলৈ ধৰিব। যদি চুগাৰ চিৰাপখিনি ঠাণ্ডা হৈ যায় তেতিয়া অলপমান গৰম কৰি ল'ব আৰু অলপ সময়ৰ পিছত গজাকেইটা তুলি লৈ চেনিৰ চিৰাপত দি দিব। গজাকেইটা 2 মিনিট চিৰাপত দি উলিয়াই থ'ব, তেতিয়াহে গজাকেইটাত ভালকৈ চুগাৰ চিৰাপ সোমাই যাব আৰু গজাকেইটা খাবলৈ পাৰফেক্ট হ'ব। অলপ সময় ঠাণ্ডা হোৱাৰ পিছত এটা গজা ভাঙি দেখুৱালোঁ। একেবাৰে পাৰফেক্ট হৈছে। চেনি চিৰাপখিনি ভিতৰলৈ সোমাই গৈছে। মোৰ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।